নমস্কাৰ, মই নয়নমণি। এযোৰ একেবাৰে চিম্পুলত কৰা এপ্লিক ৱৰ্কৰ ভিডিঅ' লৈ আহিছোঁ। একেবাৰে চিম্পুল আৰু পাৱাৰলুম মিক্স পাটৰ কাপোৰ এযোৰ লৈ লৈছোঁ। খুব ধুনীয়া পিংক পিচ টাইপ আৰু এনেকুৱা চিলভাৰ লেচ লৈ লৈছোঁ। এইটো লেচটো আনি থোৱা মোৰ ভালে কেইমাহ হ'ল বাৰু। সেনেকৈ টোপোলাত পৰি আছে, কৰা হোৱা নাই। হোৱাইট লেচ লৈ লৈছোঁ, ফ্লাৱাৰ লেচ, আৰু কৰা হোৱা নাই মানে এযোৰ হোৱাইট কালাৰৰ কাপোৰ নহয়, কটনৰ কাপোৰ কৰিছিলোঁ এযোৰ চি গ্ৰীণ কালাৰত এইটো লেজেৰে। তাৰপিছত আৰু কৰা হোৱাই নাই, তেনেকৈ থৈ দিলোঁ। সেইযোৰ কাপোৰ বাৰু চেলো হ'ল, কিন্তু ভিডিঅ' কৰা নহ'ল সেইযোৰত। এইবাৰো আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে, একেবাৰে চিম্পুলভাৱে বনাইছোঁ। চিম্পুলৰো চিম্পুল বুলি ক'ব লাগিব, মানে একদম কম সময়ত হোৱাকৈ আৰু এদিনতে যাতে কৰিব পাৰোঁ তেনেধৰণে কৰিছোঁ। আৰু এয়া মই চিলভাৰ লেচটো কাটি লৈছোঁ আৰু এনেকৈ বৰফি ষ্টাইলত কাটি লৈ মই প্ৰথমে ডিজাইনটো কেনেধৰণে কৰিম এবাৰ মিলাই লৈছোঁ। ফ্লাৱাৰ লেচখিনিও কাটি লৈছোঁ কেঁচিৰ সহায়ত, হোৱাইট ফ্লাৱাৰ লেচখিনি, আৰু এনেকৈ মই মিলাই গৈছোঁ। তাৰপিছত প্ৰথমে মানে একদম চিম্পুলকৈ মিলাইছোঁ, তাৰপিছত ওপৰৰ ফালে আকৌ দুটা মই তেনেকৈ লগাই দিছোঁ। আৰু এনেধৰণে মিলাই লৈ পেলাই মই ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত এইখিনি খুব ধুনীয়াকৈ আঠা দি দিছোঁ। আৰু এই ফেব্ৰিক গ্লু আঠাটো আপোনালোকে দোকানতো কিনিব পাব, ফ্লাৱাৰ লেচ পোৱা দোকানতো পায়, আৰু অনলাইনতো কিনিব পাব। অনলাইনত চাগে অকণমান দামটো বেছি হ'ব নেকি। মই কিন্তু দোকানৰ পৰাই আনো। আৰু প্ৰতিটো ভিডিঅ'তে কোৱা হয় এইটো আঠা দিলে একদমেই নাযায়, অকণমান সৰহকৈ দিব লাগে ফুলটোত, আৰু ধুলে একদমেই নাযায়। তথাপি কিছুমানে সুধি থাকে, যিহেতু নতুন নতুন দৰ্শক আহে চেনেলত, তেওঁলোকে হয়তো আগৰ ভিডিঅ'সমূহ নাপায়, সেইবাবে তেওঁলোকে আকৌ কমেণ্ট কৰে যে আঠাটো ধুলে নাযাব নেকি বুলি। এইটো আঠাটো ধুলে একদমেই নাযায়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মইতো আজিলৈকে কিমান কাপোৰ বনালোঁ মই নিজেই হিচাপ দিব নোৱাৰোঁ, বহু দিনেই হ'ল, দিন বুলি নহয় বছৰেই হ'ল বুলি ক'ব লাগিব। আৰু এই আঠাটোৰ সহায়তেই মই কাম কৰি আছোঁ। মই বেলেগ এতিয়ালৈকে ইউজ কৰা নাই, যিহেতু মই এইটো আঠাই ভাল পাইছোঁ। এনে আৰু বেলেগ আঠাও পায় এই ফ্লাৱাৰ লেচ লগোৱা, কিন্তু মই এইটোৱে ইউজ কৰি আছোঁ, যিহেতু মই এইটোৱে ভাল পাইছোঁ। আৰু মই ছাইডৰ ফুল দুটা এনেকৈ উঠাই দিলোঁ জানেনে, মানে বেছি ফুল যেন হৈ গ'ল সেইকাৰণে। আৰু এনেকৈ মই ষ্ট'ন লৈ লৈছোঁ, কালাৰটো গ্ৰীণ কালাৰৰ। ব্লু কালাৰৰো ষ্ট'ন আছিলে মোৰ তাত, সেইটো বাৰু মিলিলে হয়, কিন্তু মই এনেকৈ গ্ৰীণ কালাৰৰ ষ্ট'নখিনি যিহেতু আনি থোৱা আছে, গ্ৰীণ কালাৰৰ ষ্ট'নখিনি হোৱাইটৰ মাজত এনেকৈ লগাই দিলোঁ। আৰু অলপ ফুটি উঠিবৰ কাৰণে। এনে ডিজাইনটোত একো নাই বাৰু দেখাব লগা, একেবাৰে চিম্পুল হয়। যিসকলে নতুনকৈ শিকে তেওঁলোকৰ বাবে মই ভিডিঅ'টো আগবঢ়াইছোঁ, মানে শিকিছে। আৰু এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰত মই ছাইডত দহি কৰা নাই, কৰি লেচ লগাই দিছোঁ। আৰু খুব ধুনীয়া লাগিছে, কালাৰটো পিংক পিচ টাইপ হয়, পাৱাৰলুম মিক্স পাটত কৰা হৈছে। একেবাৰে কম প্ৰাইজত দিয়া হ'ব। যদি কাৰোবাৰ পচন্দৰ ভিতৰত পৰিছে অৰ্ডাৰ কৰিব পাৰিব। মই স্ক্ৰীণত নাম্বাৰটো দি থৈ দিম, সেইটো নাম্বাৰত হোৱাটছআপ কৰিব। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটো জনাবলৈ নাপাহৰিব।